আৰু গৈ ভাষণ চলি থকাৰ কি বুলি কয় আগমুহূৰ্তত যে আচ্ছা একাংশ মানে কি বুলি কয় মই পিছত গম পালোঁ একাংশ কংগ্ৰেছী তাৰমানে বা কংগ্ৰেছী কালচাৰ দৰ মানে কিছুমান অপশক্তিয়ে তাত গৈ বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি আছে যে আমাৰ দলীয় নেতৃত্ব অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন কুটু মন্তব্য কৰি আছে আৰু মোৰ ভাষণ প্ৰসংগত তেতিয়া মই এই কথাটোৰ প্ৰতিবাদ কৰিছিলোঁ মানে মই বাহিৰত ওলাই আহোঁতে গম পালোঁ যে গৌৰৱ গগৈ জিন্দাবাদো দিছে তাত ইমান সৰহসংখ্যক মানুহ আছিলে তাত তেওঁলোকে মানে কি বোলে জাঠি জোং লৈ পেলাই ওলাই আহিছে গতিকে তাৰ পৰা ওলাই অহাৰ পিছত মোক ফোন কৰিলে যে একাংশ কংগ্ৰেছী তাত ভৰি আছে নাই এতিয়া কিয় গৈছিলতো তাত কি বুলি কয় তেওঁলোকে গম পাব